পৰা 6 বছৰ আগত জম্মু কাশ্মীৰৰ পুলৱামা অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত আমালোকৰ 40জনগৰাকী বীৰ শ্বহীদে এই পৃথিৱীৰ পৰা শ্বহীদ হৈ পৃথিৱীৰ পৰা গুচি গৈছে। সেই তেখেতসকলক সুঁৱৰি, তেখেতসকলক পৰিয়ালক সুঁৱৰি, তেখেতৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আজি আমি গৌৰীপুৰত দেশী যুৱ ছাত্ৰ মঞ্চ অসম, দেশী যুৱ ছাত্ৰ মঞ্চ ধুবুৰী জিলা আৰু বৃহত্তৰ গৌৰীপুৰ আঞ্চলিক কৰ্মকৰ্তা একেলগে হৈ আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ। ইয়াতে আমাৰ সকলো কৰ্মকৰ্তাৰ লগতে গৌৰীপুৰ অঞ্চলবাসীৰ মানুহে ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। মই এই চেগতে ক'ব বিচাৰোঁ যে ভাৰত চৰকাৰে যাতে এনেকুৱা সন্ত্ৰাসবাদীবোৰক উচিত শাস্তিৰে বা উচিত হাতেৰে দমন কৰে। আৰু মই এনেকৈ সন্ত্ৰাসবাদীক মই সকীয়াই দিব বিচাৰোঁ যে অসমৰ ভাৰতৰ যুৱ শক্তি এতিয়াও বাচি আছে। 40জন শ্বহীদ, তাৰ এগেইনষ্টত আমি 40 লাখ যুৱ শক্তি ভাৰতৰ কাৰণে প্ৰাণ দিবলৈ ৰেডি আছোঁ। গতিকে আমাৰ মনোবল কেতিয়া আমি হেয় কৰিব নোৱাৰোঁ। আমাৰ মনোবল উচ্চ আছে। আমাৰ শ্বহীদৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু এবাৰ মই ভাৰত চৰকাৰক অনুৰোধ যাচিম যাতে এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদীক একদম কঠোৰ হাতেৰে দমন কৰি আমাৰ ভাৰতখন এখন শান্তি সুশীল এটা দেশ যাতে আগবাঢ়ি আহে, তাৰ কাৰণে যাতে ভাৰত চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰে। বিশেষকৈ যিসকলে দেশৰ নিজৰ প্ৰাণ আহত দিছে বা এইবিলাক নিশ্চয় আমি যেতিয়া নিউজটো পাইছিলোঁ আজিৰ পৰা 6 বছৰ আগত আমি চাইছিলোঁ কাৰোবাৰ বিয়া হোৱা 1 বছৰ হ'ল, কাৰোবাৰ 1 মাহ হ'ল, কাৰোবাৰ বিয়া ঠিক হৈছে, কাৰোবাৰ ঘৰত কন্যা সন্তান জন্মিছে, যাব তেনেকুৱা টাইমতো এনেকুৱা ঘটনা ঘটিলে। তো গতিকে এইটো বহুত মৰ্মাহত। আমাক গোটেই ভাৰতক কঁপাইছে, গোটেই ভাৰতবাসী মনত এটা বেদনা আমি গোটেই জীৱন থাকিব। কিন্তু শ্বহীদৰ মৃত্যুত আমি কেতিয়াও হতাশ নহওঁ। শ্বহীদৰ মৃত্যুৱে আমাক অনুপ্ৰেৰণা যোগায় আগবাঢ়ি যোৱাৰ কাৰণে। মই আকৌ এবাৰ কৈছোঁ 40জন শ্বহীদ নহয়, আমাৰ ভাৰতৰ যুৱ শক্তিয়ে ৰেডি আছে সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিবলৈ। আৰু 40 লাখ আমাৰ যুৱ শক্তি ৰেডি আছে। গতিকে আমি সকলোৱে এনেবোৰ মহাবীৰক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ নতশিৰে। আৰু আগন্তুক দিনতো আমি শ্ৰদ্ধাঞ্জলি আমি পাহৰি নাযাওঁ। আজি বহুত মানুহে বহুত বস্তু পালন কৰি আছে, পশ্চিমীয়া সংস্কৃতি আমি পাহৰিব নোৱাৰে। আজি ভাৰতৰ কাৰণে এটা ব্লেক ডে হয়। আমি এই ব্লেক ডেটো শ্ৰদ্ধাঞ্জলিৰ যোগেদি আমি এই 40জন শ্বহীদক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।